তেজপুৰ দাধৰা বামুণ চুবুৰীৰ নিবাসী যতীন কোচৰ 16 জুন 2025 তাৰিখে বিয়লি 5:25 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় 92 বছৰ বয়সত বৈকুণ্ঠগামী হয়। অসমীয়া ক্লাবৰ প্ৰাক্তন সভাপতি, তেজপুৰ হাস্য সংঘৰ সভাপতি, শোণিতপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলন, বিশ্ব হিন্দু পৰিষদ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গুৰু দায়িত্ব সুকলমে পালন কৰি সদায় বিপদৰ বন্ধু হিচাপে ৰাইজৰ কাষত থিয় দি এগৰাকী বিশিষ্ট সেৱক মৃত্যুত অগণন গুণমুগ্ধ লোকে কালি নিশা বাসভৱনত শেষ শ্ৰদ্ধা নিবেদন কৰে। যতীন কোচৰ নশ্বৰ দেহ নিশাই এক সমদল কৰি অসমীয়া ক্লাব, হাস্য সংঘ আদি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানলৈ নি শেষ শ্ৰদ্ধা নিবেদন কৰা হয় আৰু ঘৰপৰা চুবুৰী ৰাজহুৱা শ্মশান শেষকৃত সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেখেতে একমাত্ৰ পুত্ৰ জিজৱাই আৰু সহধৰ্মিনীক এৰি থৈ যায়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শোণিতপুৰ জিলাসমূহৰ স্বয়ংসেৱকে তেখেতৰ পৰলোক প্ৰাপ্তিত গভীৰভাৱে মৰ্মাহত হৈছে। কোচ ডাঙৰীয়া শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অধীনত মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চৰ তেখেত প্ৰতিষ্ঠাকালৰ সদস্য আছিলে আৰু তেজপুৰ হাস্য সংঘৰো বৰ্তমানৰ সভাপতি আছিলে। তেখেতৰ বিয়োগত মাজগাঁও জ্যেষ্ঠ নাগৰিক মঞ্চ, শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু তেজপুৰ হাস্য সংঘৰ আমি প্ৰমুখ সদস্যই আহি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সকলোৰে শ্ৰদ্ধাৰ আমাৰ যতীন দা আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। যতীন দাক মই লগ পাইছিলোঁ 70 দশকতে আৰু অসমীয়া ক্লাবৰ সদস্য হিচাপে লগ পাইছিলোঁ 1983 চনৰ পৰা। তেখেতৰ অসমীয়া ক্লাবৰ প্ৰতি যি আন্তৰিকতাৰ তেখেতে কাম কাৰুকাৰ্যবিলাক আগবঢ়াই নিছিলে, তাৰ বাবে তেখেতক সদায় নমস্য হৈ থাকিব আৰু তেখেতৰ আজি আমি সকলো মৰ্মাহত। তেখেতৰ আত্মাৰ সৎগতি কামনা কৰিছোঁ, পৰিয়ালবৰ্গৰ সমবেদনা জ্ঞাপন কৰিছোঁ।